এইটো বিশ্বনাথ চাৰিআলি ৱালত দিছে। পহিলে জুবিন দা দাদা 5টাতে দোকান খুলি দিয়ে নেকি আপোনালোকে? 5টাতে খুলি দিয়ে? ঠিকে আছে। এইটো কি কি বুলি কয় এইটো জেগাটো? হা অঁ এতিয়া আপোনাৰ মধুপুৰ কাষতে না? ঠিক আছে दादा আহিলোঁ हाँ मैं। गुड मॉर्निंग, राधे राधे जी, ओम नमः शिवाय। यहाँ में सुबह 5 बजे दुकान खुल जाता है। ইয়াত 5টাতে দোকান খোলে। মই মৰ্ণিং ৱাকলৈ আহিলোঁ ৰাতিপুৱা। মানে কালি মেলা চাব গৈছিলোঁ, দেৰি হৈ গৈছে। এতিয়া উঠিলোঁ, উঠি ওলাই আহিলোঁ অলপমান। এই লাইট নুমাই নাই এতিয়ালৈকে। ৰাতিপুৱা 5টা বাজিছে। বিশ্বনাথ শ্মশান ঘাট, বিশ্বনাথ শ্মশান ঘাট এইটো। আজি টি বাগান যাম ৰাতিপুৱা 5:30 বজাত। টি বাগান যাম এতিয়া, তাৰপিছত কি কয় বিশ্বনাথ ঘাট যাম 5:30 মানত। আৰু মোৰ বেছি দিন নাই, 3-4 দিন গুচি যাম আৰু গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা টিহুত যাম, টিহুত দেৱালী পূজা মনাম। টিহু মোৰ জন্মস্থান। অৰিজিনেল আমি ৰাজস্থানৰ 1950-ত আমাৰ ফ'ৰ ফাদাৰ্ছে আহিছিল, পূৰ্বপুৰুষে। অসম আমাৰ গৌৰৱৰ হয়। অলপ ভিডিঅ'টো ৰখাই দিছোঁ মই, মানে চাহ বাগানত যাই আছোঁ। চাহ বাগান আহি পালোঁ মই। সুন্দৰ পৰিৱেশ বলতে না 100 रुपया মানে লাখ रुपया का दवा सुबह का हवा। মানে লাখ টকা ঔষধতো লাখ টকাটো আপুনি ৰাতিপুৱা মৰ্ণিঙৰ হাৱা নাপায়। সেইকাৰণে ৰাতিপুৱা মৰ্ণিং কৰি পেলাই মৰ্ণিং ৱাক আৰু এক্সাৰচাইজ কৰিব লাগে। ফ্ৰণ্ট কেমেৰাটো ভাল নহয়, সেইকাৰণে মোৰ ভাল নালাগে, ফটোই ভাল নহয়। এই চাহ বাগান আহিলে आप लोग देखिए, चाय बागान वर्ल्ड क्लास है। चाय पत्ती बहुत अच्छा होता है इधर। यहीं भी विश्वनाथ चारिली का चाय पत्ती पीजिए। ये पत्ता से चाय पत्ती बनता है।